অহা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শদিয়া মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ভূপেন চুতীয়া ডাঙৰীয়া আৰু অন্যতম আলোচক শ্ৰীযুত ভুৱন বৰা ডাঙৰীয়া, তেখেত অৱসৰপ্ৰাপ্ত উপায়ুক্ত, আৰু অন্যতম আলোচক প্ৰসাদ সোণোৱাল ডাঙৰীয়া আৰু অন্যতম আলোচক পঞ্চানন হাজৰিকা ডাঙৰীয়া প্ৰমুখ্যে কৰি আমাৰ এই সূত্ৰধাৰ নাট্যমঞ্চ তথা আজিৰ এই অনুষ্ঠানটো আয়োজক মণ্ডলীৰ সন্মানীয় সভাপতি জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়া, সন্মানীয় প্ৰধান সম্পাদক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ সাংস্কৃতিক কৰ্মী বিপুল ফুকন ডাঙৰীয়া, প্ৰমুখ্যে কৰি এই সভাত উপস্থিত থকা মোৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল, মই সকলোৰে শ্ৰীচৰণত সেৱা যাচিছোঁ। আৰু আজিৰ এই পবিত্ৰ দিনটোত এনে এক মহান কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে মানস পথত সিদ্ধান্ত লোৱা এই উদ্যোক্তাসকলৰ প্ৰতিজন কাৰ্যকৰ্তালৈ মই সেৱা নিবেদিছোঁ। আজি আমি এনে এগৰাকী বিশেষ মহিয়সী নাৰীৰ বিষয়ে আমি চৰ্চা কৰিবলৈ বা আলোচনা কৰিবলৈ আহিছোঁ, যিগৰাকী নাৰী আমি একমাত্ৰ সতী শব্দৰে বিভূষিতই নকৰোঁ, যিগৰাকী নাৰীক আমি বীৰাংগনা শব্দৰেও বিভূষিত কৰোঁ। আপোনালোকে জানে যিগৰাকীৰ জন্ম সাধনাৰ ফলত হৈছিল, সেয়েহে তেখেতৰ নাম ৰখা হৈছিলে সাধনী। সাধী অৰ্থাৎ বহু তপস্যাৰ ফলত তেখেত জন্ম লাভ কৰিছিল। তেখেতক আমন্ত্ৰণ জনোৱা হৈছিল ৰজাৰ ঘৰে পিতৃপুৰুষে যাগ যজ্ঞ তপস্যা কৰি, যিদৰে মহাভাৰতত দ্ৰৌপদীৰ জন্ম হৈছিল, ঠিক তেনেদৰে এই কুণ্ডিল্যত, এই উত্তৰ পূৰ্বাঞ্চলৰ একেবাৰে পূব প্ৰান্তত, অতীতৰ সেই কুণ্ডিল্য, বৰ্তমানৰ সেই শদিয়া অঞ্চলত সেই মহান মহিয়সী নাৰী সাধনীৰ জন্ম লাভ হৈছিল 1300-1400 শতিকাৰ সময়ত। যিগৰাকী নাৰী আমি সুৰৰ সংগীতৰ মূৰ্ছনাৰ লগত আমি তুলনা নকৰোঁ। আমি সেইগৰাকী নাৰী স্বাভিমান, দেশ জাতি মাটিৰ কাৰণে আত্মবলিদান, এই স্বাভিমানী কথাৰ লগত আমি তেখেতৰ আমি চৰ্চা কৰোঁ, আৰু তেখেতৰ জীৱন গাথাৰ বিষয়ে আমি যেতিয়া চৰ্চা কৰোঁ, তেতিয়া আমি অনুভৱ কৰোঁ সেই বীৰত্বৰ কথাৰে আমি নিজেও মহিয়ান হোৱাৰ এক প্ৰয়াস কৰোঁ। গতিকে এই একমাত্ৰ সতীয়েই নহয়, তেখেত বীৰাংগনা। সেই বীৰাংগনা সতী সাধনী কোৱা হয়। সেই সময়ৰ সমগ্ৰ এছিয়া মহাদেশত, একমাত্ৰ এছিয়া মহাদেশেই নহয়, যদি আমি চাওঁ সমগ্ৰ বিশ্ব, কাৰণ বহু কথা আমি যদি এতিয়া উপলব্ধি কৰোঁ, এই বুৰঞ্জীত পুনৰ লিখাৰ প্ৰয়োজন হৈ পৰিছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বুৰঞ্জীবিলাক বহুজন ব্যক্তিয়ে লিখিছে এটা নিৰ্দিষ্ট দৃষ্টিভংগীৰে, বহু অলিখিত কাহিনী ৰৈ গৈছে বা বহু কথা আমি এতিয়াও জানিব লগা হৈ আছে। গতিকে এই সাধনী সমগ্ৰ বিশ্বৰে নাৰী শক্তিক একত্ৰিত কৰি যুদ্ধৰ বাবে তৈয়াৰ কৰা আৰু যোদ্ধা হিচাপত নেতৃত্ব দিয়া, এয়া এক বিৰল কাহিনী। আপোনালোকে জানে উত্তৰ পূৰ্বাঞ্চলত আমাৰ এতিয়াও নাৰীকেন্দ্ৰিক, নাৰী নেতৃত্বত ৰাজ্য চলোৱা পৰম্পৰা আছে।
ঠিক তেনেকৈ আমি এই কিৰাত মংগোলীয়াত মানুহখিনিৰ মাজত নাৰীৰ সন্মান, নাৰীৰ প্ৰাধান্য, নাৰীৰ গুৰুত্বতাটো এতিয়াও বৰ্তমান। অৰ্থাৎ এতিয়াও নাৰীসকলক লৈ আমাৰ উচ্চ আসন আছে। যদিও বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নাৰীৰ সবলীকৰণ, নাৰীৰ জাগৃতকৰণৰ কাৰণে চৰ্চা কৰে, কিন্তু আমি আমাৰ এই কিৰাত মংগোলীয়াত জনগণৰ মাজত কিন্তু নাৰীৰ স্থান সদায় উচ্চ। গতিকে এই সাধনী যিগৰাকীৰ আদৰ্শৰে পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো আমি দেখিবলৈ পাইছোঁ। যেনেকৈ ভাৰত স্বাধীনতাৰ প্ৰাক মুহূৰ্তত ঝান্সী ৰাণী লক্ষ্মীবাৰীৰ কথা কোৱা হয়, ৰাণী গাইডেলৰ কথা কোৱা হয়। তেনেধৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমাৰ এই নাৰীৰ শক্তিৰ দ্বাৰা কেনেকৈ এখন সমাজ পৰিৱৰ্তন কৰিব পৰা হয়, এই কথাটো উদাহৰণ হিচাপত আমি বহুবোৰ পাওঁ। তাৰে এটা আমাৰ ভাৰতীয় দৰ্শনত বিশ্বাস ৰখা, নাৰী একমাত্ৰ সতীয়েই যে নহয়, সতীয়ে যেতিয়া কাল ৰূপ ধৰে, অৰ্থাৎ হাতত যেতিয়া অস্ত্ৰ ধৰে সমাজ সংস্কাৰৰ কাৰণে, স্বাভিমানী শক্তি জাগৃতৰ কাৰণে, তেতিয়া সেই নাৰীক দুৰ্গা ৰূপে বা কালী ৰূপেও আখ্যা দিয়া হয়। যিদৰে আপোনাৰ সতী কালীৰ ৰূপ লৈছিল, দুৰ্গাৰ ৰূপ লৈছিল, ভাৰতীয় দৰ্শনে এই ধৰণে উদাহৰণ দি থৈ গৈছে। গতিকে এই সতী আমাৰ জয়মতী, বীৰাংগনা মূলা গাভৰু, আমি জয়মতীক আমি বীৰাংগনা নকওঁ, কিন্তু কওঁ কি সতী, যিয়ে এক ৰাজনৈতিক বাতাবৰণ পৰিৱৰ্তন কৰাত মুখ্য ভূমিকা লৈছিল। ৰাজতন্ত্ৰৰ খুলুক ধুলুক অৱস্থাত ৰাজকোঁৱৰসকলৰ ওপৰত ৰাজতন্ত্ৰৰ কুপদৃষ্টি পৰা সময়ত সৰ্বোচ্চ ত্যাগ কৰিবৰ কাৰণে মনোবল বান্ধি লৈছিল, সেয়া হৈছে সতী জয়মতী। ঠিক তেনেকৈ যুদ্ধ ক্ষেত্ৰত স্বামীক হেৰুৱাৰ পাছত মূলা গাভৰুৱে যুদ্ধ ক্ষেত্ৰলৈ, ৰণক্ষেত্ৰলৈ আগুৱাই গৈছিল, দুৰ্গা ৰূপেৰে আগুৱাই গৈছিল। তেখেতেও এক নাৰী শক্তি গঠন কৰি যুদ্ধত জঁপিয়াই পৰিছিল। তাৰো উদাহৰণ আমাৰ অসম বুৰঞ্জী বা অসমৰ ইতিহাসত মূলা গাভৰুৱে দি গৈছে বা চানেকি আমি পাওঁ। অৰ্থাৎ এইদৰে সমাজ যেতিয়া বিপথে পৰিচালিত হৈছে, ৰাজনৈতিক ভেটি যেতিয়া হুলুক ধুলুক হৈছে, জাতি যেতিয়া অৱনমিত হ'ব ধৰিছে, তেতিয়াই নাৰী জাগৃত হৈ আহিছে। আৰু নাৰীয়ে প্ৰয়োজনীয়তাৰ খাতিৰত সৃষ্টিভূমি সন্তুলিত হোৱাৰ, অৰ্থাৎ বিনষ্ট হোৱাৰ পৰা ধৰি ৰাখি সঠিক পথত আগুৱাই নিয়াত নাৰী মাতৃসকলে সদায় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সেয়েহে আজিৰ তাৰিখত সতী সাধনীৰ, আমাৰ এই বীৰাংগনা সাধনীৰ স্মৃতি দিন বা তেখেতৰ এই দিৱস চৰ্চা কৰাৰ প্ৰাসংগিকতা আছে।